HSDF তো বিজেপি বি টিম বুলি কৈছে বিজেপি বি টিম হলে আমি কি আমি নেশ্যনেল পাৰ্টি হাতাও কাৰ্বি আংলং বাচাও বুলি ক'ব নেকি পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি কাৰ্বি আংলঙত হিল ষ্টেট ডেম'ক্ৰেটিক ফ্ৰণ্ট যোৱা ছেপ্টেম্বৰ 8 তাৰিখে ৰিজনেল পলিটিকেল পাৰ্টি গঠন কৰিছোঁ আৰু আমি মাই মিটিঙত আমি কৈ আছোঁ যে 26টা সমষ্টি ঠাইত যদি আমি কনষ্টিটুৱেঞ্চি কমিটি গঠন কৰাৰ পাছত আমি এটা পাব্লিক মিটিং কৰিম বুলি সেইকাৰণে আজি আমি পাব্লিক মিটিং আমি পাতিছোঁ 26টা সমষ্টি যিটো নেকি লিডাৰ্ছসকলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী উইমেন উইং আৰু ইউথ উইং আৰু PS কমিটিসকলেও আজি আহিছে আমি কাৰ্বি আংলঙত দেখি পাইছোঁ যে যোৱা 30টা বছৰ এটা হ'বলৈ ধৰিছে নেশ্যনেল পাৰ্টি এতিয়া শাসন কৰি আছে 15টা বছৰ কংগ্ৰেছে শাসন কৰিলে কংগ্ৰেছ শাসনকালত আমি কি পালোঁ কাৰ্বি আংলঙত কোনো মানে উন্নতিৰ পথতে আমি দেখা নাই সেই কংগ্ৰেছ দলে গোটেই সোপা মানে বিজেপি যোগদান কৰিলে আৰু এটা বিজেপিও এটা 15টা বছৰ হ'বলৈ ধৰিছে আমি বিচাৰিছোঁ কাৰ্বি আংলং ৰাইজে বিচাৰিছে যে আৰ্টিকল 244A অট'নমাছ ষ্টেট লাগে আমাক কাৰ্বি আংলঙত অট'নমাছ ষ্টেটটো হৈছে কেৱল কাৰ্বি সম্প্ৰদায়ৰ কাৰণে নহয় মই কৈ থাকোঁ কেৱল ডিমাচা সম্প্ৰদায়ৰ কাৰণে নহয় কাৰ্বি আংলঙত যিমানখিনি জাতি জনজাতি ইয়াত যিমানখিনি বসবাস কৰা সকলৰ কাৰণে আৰু সেই আৰ্টিকল 244A এই অট'নমাছ ষ্টেটটো তেখেতসকলে বিজেপিসকলেও প্ৰতিশ্ৰুতি দিছে যে যোৱা আমি দেখি পাইছোঁ যোৱা 5টা বছৰত 15টা বছৰত আমি দেখি পাইছোঁ যে প্ৰথমতো LK এডভানী আহিছে তেখেতে আহি পেলাই প্ৰতিশ্ৰুতি দিছে যে চেণ্ট্ৰেলতো যদি বিজেপি আহে তেনেহ'লে কাৰ্বি আংলঙৰ যিটো নেকি দাবী সেই দাবীটো আমি ৰূপায়ণ কৰিম বুলি তাৰপাছত আহিলে LK এডভানীৰ পাছত তেতিয়া ৰাজনাথ সিং সিও আহিলে আকৌ এতিয়া অমিত শ্বাহৰ পাছত লাষ্টত কোনে আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতে এষাৰ কথাও কাৰ্বি আংলঙৰ কাৰণে মাত মাতা নাই আৰু এতিয়া দেখি পাইছোঁ ইয়াত কাৰ্বি আংলঙত এতিয়া আমাৰ MP অমৰ সিং টিছু তেখেতে নিজে গভৰ্ণমেণ্টত থাকিও এতিয়া কাৰ্বি আংলঙতো বিজেপি চৰকাৰ ষ্টেটতো বিজেপি চৰকাৰ চেণ্ট্ৰেলতো বিজেপি চৰকাৰ তো চৰকাৰত থাকিও প্ৰাইভেট বিল কিয় ল'ব লাগে যদিহে সঁচাকে বিজেপি চৰকাৰে যদি অট'নমাছ ষ্টেট যদি সিহঁতক সমৰ্থন কৰে বুলি সিহঁতে ক'লে তেনেহ'লে অমৰ সিং টিছু নিচিনাটো তেখেতে প্ৰাইভেট বিল ল'বলৈ দৰকাৰো নাই গভৰ্ণমেণ্ট বিলহে ল'ব লাগে এতিয়া এই প্ৰাইভেট বিল লোৱাটো সেইটোতো এতিয়া নিৰ্বাচন আহি আছে MLA ইলেকশ্যন আহি আছে খালি সেইটো ৰাইজক মানে ভুলাবৰ কাৰণে বা এইটো ৰাইজক মানে কিবা এটা অকৰা বনাবৰ কাৰণেহে এইটো বিলটো লৈছোঁ বুলি মই ভাবোঁ কাৰণ প্ৰাইভেট বিলটো তাত সময় পাবও পাৰে নপাবও পাৰে ডিছকাছ হ'বও পাৰে ডিছকাছ নহ'বও পাৰে সেইকাৰণে কাৰ্বি আংলং ৰাইজে এতিয়া অকৰা হৈ থকা নাই এতিয়া সজাগতা হৈ আছে সেইকাৰণে আমি হিল ষ্টেট ডেম'ক্ৰেটিক ফ্ৰণ্ট চমুকৈ HSDF ফালৰ পৰাটো যে আমাৰ ষ্ট্ৰেট ফাইট যে আমাক অট'নমাছ ষ্টেট লাগে আমি নিবিচাৰোঁ যে অসমত কোনো পধ্যে বিভাজন কৰাটো কিন্তু অসমত থাকিও সৰু এটা ৰাজ্য গঠন কৰা সেইটোৱে আমাৰ দাবী আৰু ইয়াত অকল কাৰ্বিয়ে এনজয় নকৰিব নহয় ইয়াত বহুতো বাঙালী সম্প্ৰদায় আছে হিন্দী ভাষী আছে গোৰ্খা নেপালী আছে হিলন্ধীয়া অসমীয়া আছে কাৰ্বি আছে ডিমাচা আছে গাৰো আছে চবৰ কাৰণে অট'নমাছ ষ্টেটটো সেইকাৰণে আমাৰ কাৰণে অৰ্থাৎ কাৰ্বি আংলঙৰ কাৰণে যদি অট'নমাছ ষ্টেট যদি আমাক এইটো ক্ৰিয়েশ্যন কৰিলে সেইটোৱে আমাৰ মানে উন্নতিৰ ৰাস্তা বা ডেভেলপমেণ্ট ৰাস্তা মেইনটো এইটোৱেই সেইটো কাৰণে আমাৰ HSDF ফালৰ পৰা এইটোৱেই আমাৰ দাবী আৰু নিশ্চয় আমি 5টা ঠাইতো আমি কেণ্ডিডেট প্লেচ কৰিম আৰু আমি জিকিবলৈ আমি মানে 100% আমি জিকিম বুলি আশাবাদী আমি আৰু এতিয়াও মানে কেণ্ডিডেট কিছুমানে বেলেগ বেলেগ হেৰি বোকাজানৰ পৰাও 2জনমান কেণ্ডিডেট এতিয়া হেৰি ওলাইছে
হাৰাঘাট এলেৰ পৰা টিকেট খুজিবৰ কাৰণে 2জনমান নাম ওলাইছে আৰু ডিফুটো যিহেতুকে 3জনমান নাম ওলাইছে ইয়াত আৰু ঠিক তেনেদৰে আমৰি আৰু হেৰি ৰংখাং LECৰো তাতেও মানে কিবা হেৰি আমাৰ দলৰ পৰা টিকেট খুজিছে আৰু মই নামটো এতিয়া বৰ্তমান উল্লেখ কৰিব বিচৰা নাই আৰু ঠিক তেনেদৰে আমি হাফলঙৰ পৰা যিটো নেকি ডিমা হাছাও তাত পৰাও আমাক খবৰ দিছে যে আপোনালোকৰ দল অতি সোনকালে আমাৰ হাফলঙতো আনিব লাগে বুলি সেইটো কাৰণে আমি ফেব্ৰুৱাৰীত গৈ আছোঁ যে ফেব্ৰুৱাৰীত গ'লে আমি তাতে গোটেইখিনি আমি ফোনৰ যোগেদি আমি পূৰা যোগাযোগ হৈ আছে গতিকে আমি ফেব্ৰুৱাৰী হ'লে আমি হাফলঙত সোমাম মই বৰ্তমানলৈকে মই হেৰি কণ্টেষ্ট কৰিম বুলি মই ভবা নাই কিন্তু যিহেতুকে মই বৰ্তমানটো মই হেৰি প্ৰেছিডেণ্ট আছে গতিকে মই 5টা ঠাইতো কেনেকৈ জিকাব লাগে সেইটো মই এটা চিন্তা কৰি আছোঁ আমি চাওঁ ক'ব ক'লেতো BJP কংগ্ৰেছ APSLC একেই বিলৰ মাছ BJPও মানে হেৰি APSLC কংগ্ৰেছকে চৰ্চাৰ কৰে আৰু কংগ্ৰেছো APSLC BJPৰ কাৰণে চৰ্চা কৰে আৰু ঠিক তেনেদৰে APSLC সকলেও ঠিক BJPৰ কাৰণে আঙুলিয়াই মানে চৰ্চা বিতৰ্ক কৰে কিন্তু ভিতৰেতো সেনে একেটা মানে কংগ্ৰেছ দিনতহে এই যিটো কংগ্ৰেছে BJP হৈ আছে হয় নে নহয় খালি চোলাহে বদলিছে মনটো বদলা নাই নহয় আৰু সেইকেইটা এতিয়ালৈকে কাৰ্বি আংলঙৰ যিটো নেকি সমস্যাবোৰ এইটো সমাধান কৰিম বুলি ভাবাই নাই আৰু ঠিক আমি কাৰ্বি আংলং ৰাইজে এতিয়া গম পাইছে যে APSLC দল যিটো নেকি ৰিজনেল পলিটিকেল পাৰ্টি বুলি সিহঁতে ভাবিছে কিন্তু ইলেকশ্যন যে 5টা ইলেকশ্যন সময়তো আমি এইটো জিকাটো দেখা নাই এটা চিটো তেখেতসকলে দখল কৰা নাই মই নিজে APSLC দলত আছিলোঁ এসময়ত আপোনালোকে গোটেই গম পায় চবেই গম পায় তো APSLC কোনো পধ্যে ইলেকশ্যন জিকিব নোৱাৰে মেথেমেটিক্সে মাইনাছ মেথেমেটিক্সটো দুটা আছে প্লাছ আছে মাইনাছ আছে APSLC মেথেমেটিক্সটো মাইনাছ এইটোৱে আপোনালোকে মনত ৰাখক আমি এইটো চবৰ এইটো BJP ৱৰ্কাৰ্ছবিলাকে গাঁৱত যিমানখিনি মহিলাসকলক এনেকুৱা মানে এটা ধমকি বা কিবা কিবি এনেকুৱা গালিও এইটো গালি শপনিও পাৰে যে আপোনালোকে বেলেগ অন্য ঠাইত মিটিং গ'লে তেতিয়া অৰুণোদয়ৰ হেৰিৰ পৰা নাম কাটি দিম কিনে কিছুমান এনেকুৱা কয় আৰু আমাক কিছুমান ৰিপৰ্ট আমাৰ মাজত আহি পায় সেইকাৰণে আমি কৈছোঁ যে BJP সকলে এইটো অধিকাৰ নাই যে এইটো অৰুণোদয় যে নাম কাটি দিব সেইটো গভৰ্ণমেণ্ট স্কিমহে আমাৰ চৰকাৰ আহিলেও সেইটো অৰুণোদয় তেখেতসকলে পাব আৰু ক'ত লিখা আছে যে BJP মিটিং যদি নগ'লে যে অৰুণোদয়ৰ নাম কাটি দিব বুলি দেখাই দিয়কচোন ফৰ্মত লিখা আছে জানো তাতে লিখাটো নাই নহয় আৰু এইটো 10,000 যেতিয়া চেক দি আছে চবকে এলেহুৱা কৰাই দিছে মহিলাসকলৰ কাৰণে এতিয়া কাম বন নাই এনেও আমাৰ কাৰ্বিসকলে বা ট্ৰাইবেলসকলেতো এলেহুৱা আৰামত খাব বিচাৰে কিন্তু এতিয়া চাওক বাৰীতেও কিবা হেৰি বেঙেনা এগছো নাই জলকীয়া এগছো নাই এতিয়া চবৰ কাৰণে লোন লৈ থৈ পেলাই একদম মানে নামো মহিলাসকলে থৈছে কাৰ্বিৰ পৰা লোন চেডেং বোলে সেইটো লোন চেডেং লৈ পেলাই এতিয়া কিবা হেৰি চবৰ কাৰণে লোন লৈ পেলাই চব ধাৰ কৰাই দিছে কাৰ্বি আংলঙত মহিলাসকলৰ কাৰণে সেইটোতো এনেকুৱা চৰকাৰটো আমাক নালাগে আমাক কৈছে যে HSDFটো BJP বি টিম বুলি কৈছে BJP বি টিম হ'লে আমি কি আমি নেশ্যনেল পাৰ্টি হাতাও কাৰ্বি আংলং বাচাও বুলি ক'ব নেকি সেইটোতো আৰু যোনে কৈছে আমাক বি টিম বুলি তেখেতসকলে কিন্তু হয় সঁচাকে তেখেতসকলে বি টিম হয়